নমস্কাৰ বন্ধুসকল আশা ৰাখিছো আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে বন্ধুসকল আজি আপোনালোকক এই মুহূৰ্তত চৰকাৰে কৰ্মচাৰীসকলৰ বাবে শেহতীয়াকৈ ঘোষণা কৰা ইউনিফাইড পেনশন স্কিমৰ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন যেটো শেহতীয়াকৈ প্ৰকাশ পাইছে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সেই গুৰুত্বপূৰ্ণ ইনফৰমেশনটোৰ বিষয়ে যিমান পাৰো কম সময়ৰ ভিতৰতে জনাবলৈ যত্ন কৰিম দেৰি নকৰাকৈ আপোনালোকক ইনফৰমেশনটো লৈকে লৈ যাবলৈ বিচাৰিছো আৰু আপোনালোকে মন কৰিব এই মুহূৰ্তত কৰ্মচাৰীসকলৰ চৰকাৰে ঘোষণা কৰা ইউনিফাইড পেনশন স্কিমৰ এটা নতুন খবৰ প্ৰকাশ হৈছে বন্ধুসকল এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটোৰ বিষয়ে মই অৱগত হোৱাৰ লগে লগে আপোনালোকক এটা ভিডিঅ'ৰ যোগেৰে জনাবলৈ যত্ন কৰিছো আৰু আশা কৰো আপোনালোকে ভিডিঅ'টোৰ সৈতে সহযোগিতা কৰিব তে বন্ধুসকল দেৰি নকৰাকৈ মই ইনফৰমেশনটোৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশন দেখাবলৈ যত্ন কৰিছো চাওক ইউপিএছৰ বিষয় পালে গৈ উচ্চতম ন্যায়ালয় এই সময়ত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন বুলি ক'ব পাৰি যেহেতু যোৱা কেইটামান দিন আগতে চৰকাৰে কৰ্মচাৰীসকলৰ বাবে ইউনিফাইড পেনশন স্কিমৰ বিষয়ে ঘোষণা কৰিছিল আৰু এই ইউনিফাইড পেনশন স্কিম আঁচনিটো কৰ্মচাৰীসকলৰ বাবে কাৰ্যকৰী কৰিবলৈ গৈ থকাৰ সময়তেই এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন প্ৰকাশ পাইছে জনাবলৈ লৈছো যে ইউনিফাইড পেনশনৰ বিষয় গৈ পালে গৈ উচ্চতম ন্যায়ালয় বন্ধুসকল এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটোৰ সম্পূৰ্ণ সবিশেষ আপোনালোকক জনাবলৈ যত্ন কৰিছো তাৰ আগতে আপোনালোকক এটা সৰুকৈ অনুৰোধ জনাইছো যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই আছে তেনেহলে অকনমান সময় উলিয়াই আন ভিডিঅ'সমূহ চকু ফুৰাব যদি ইনফৰমেশন সমূহ আপোনাৰ মনপুত হয় বা ভাল লাগিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব কিয়নো আগলৈকো বহুতো গুৰুত্বপূৰ্ণ ইনফৰমেশন আপুনি পলকতে পাই থাকিবলৈ সক্ষম হ'ব তে বন্ধুসকল আপোনালোকক আজি জনাবলৈ গৈ আছো কৰ্মচাৰীসকলৰ বাবে শেহতীয়াকৈ চৰকাৰে ঘোষণা কৰা ইউনিফাইড পেনশন স্কিমৰ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন আৰু দেখাবলৈ লৈ আছো চাওক আপোনালোকে স্ক্ৰিনৰ ফালে মন কৰিব বন্ধুসকল এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটো দেখৰ এখন আখাৰীৰ নিউজ পেপাৰে প্ৰকাশ কৰিছিলে আৰু তেওঁলোকে হেডলাইনটো এনেকৈ প্ৰকাশ কৰিছিলে দেখাবলৈ যত্ন কৰিছো চাওক জুডিশিয়াল অফিচাৰ্স পেনশন ইউনিফাইড পেনশন স্কিম নটিফাইড সেন্ট্ৰেল টেল সুপ্ৰিম কোৰ্ট এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন আৰু ইনফৰমেশনটোৰ সম্পূৰ্ণ সবিশেষ দেখাবলৈ যত্ন কৰিছো চাওক আপোনালোকে স্ক্ৰিনৰ ফালে মন কৰিব কেন্দ্ৰীয় চৰকাৰে 25 জানুৱাৰীত ইউনিফাইড পেনশন স্কিমৰ আঁচনি ঘোষণা কৰিছে যেটো ন্যায়িক বিষয়াসহ সকলো চৰকাৰী কৰ্মচাৰীৰ বাবে নিশ্চিত পেনশনৰ ব্যৱস্থা কৰে এই স্কিম অনুসৰি কৰ্মচাৰীয়ে অৱসৰৰ আগৰ 12 মাহৰ গড় মৌলিক দৰমহাৰ 50% পেনশন পাব কিন্তু কৰ্মচাৰীয়ে চাকৰিৰ পৰা বৰখাস্ত বা পদত্যাগ কৰিলে এই সুবিধা পাব নোৱাৰিব সুপ্ৰিম কোৰ্টত এটৰ্নি জেনেৰেল আৰু সলিচিটৰ জেনেৰেল ইউপিএছৰ বিষয়ে বেঞ্চক অৱগত কৰিছে আদালতে এই স্কিম কিমান সফল হয় চাবলৈ কিছু সময় লাগিব বুলি সিদ্ধান্ত লৈছে এই স্কিম 2004 চনৰ 1 জানুৱাৰীৰ পৰা বলবৎ হোৱা এনপিএছৰ সলনি হৈছে 23 লাখ চৰকাৰী কৰ্মচাৰীয়ে ইউপিএছ আৰু এনপিএছৰ মাজত বাছনি কৰাৰ সুবিধা পাব বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন যেহেতু উচ্চতম ন্যায়ালয় কিছু সময় লাগিব বুলি কৈছে চাবলৈ কিমান দূৰ সফল হয় বন্ধুসকল এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটো মই পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শেয়াৰ কৰিলো আৰু যদি ইনফৰমেশনটো ভাল লাগিছে তেনেহলে আপুনিও এবাৰ শেয়াৰ কৰি দিব বুলি অনুৰোধ জনালো